কাছাৰৰ বৰছলাত ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু নিয়ন্ত্ৰণ হেৰুৱাই দ খাদত সোমাল শিল ভৰ্তি ডাম্পাৰ। ঘটনাত গুৰুতৰভাৱে আহত 6জন, আহতসকলৰ অৱস্থা অধিক সংকটজনক। ততালিকে আহতক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। আহতসকল কামৰুল হক মজুমদাৰ, খাফলি বাউৰী, ৰমেশ, সংগীতা প্ৰতাপ আৰু মীৰা বাউৰী আহত। নিশা ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ কৰে আহতক। এটা দুৰ্ঘটনা সংঘটিত হৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো। গুৰুতৰভাৱে আহত হৈছে কেইবাজনো। কাছাৰৰ বৰছলাত সংঘটিত এই দুৰ্ঘটনা, যিহেতু নিয়ন্ত্ৰণ হেৰুৱাই দ খাদত সোমাল শিল ভৰ্তি ডাম্পাৰ। 6জন গুৰুতৰভাৱে আহত হৈছে আৰু আহত হৈছে কামৰুল হক মজুমদাৰ, হাফলি বাউৰী, ৰমেশ, সংগীতা প্ৰতাপ আৰু মীৰা বাউৰী। নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহতক। কয়জন হয়েছে অ্যাক্সিডেন্ট? নাম কি দায়রা? নাম হলো তোমার মীরা, শেফালি, আকাশ, সংগীতা। এরা কি দাম টাইটেল কি দা? কেনটা হইছে? আদা কুচি ইটা নিউ। ওকে দা টিপার গাড়ি দি। টিপার। কোন গাড়ির লোকে দেখা আইছে না? না না টাকা। তোমরা জানা মানুষ দেখা ফালতি আইছে। ফালতি আইছে। ফালতি তো ব্রেক ফ্রি লাগেছে। এবারে